এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত আৰক্ষীৰ জালত পৰিল মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা 2 কয়দী। মৰিগাঁও আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসৰ নিৰ্দেশনাত মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কৰ্ণাটকৰ চিক্কামাগালাৰুৰ পৰা কৰ্ণাটকৰ আৰক্ষীৰ সহযোগত ধৰিবলৈ সক্ষম হয় মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা 2 কয়দী। যোৱা 20 আগষ্টত মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছিল এই 2 কয়দী ক্ৰমে জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰে। পস্কো গোচৰত অভিযুক্ত হৈ 20 বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছিল দুয়োকে আৰু মঙলবাৰে মৰিগাঁও আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ধৃত জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰক। জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰে পলায়ন কৰাৰ পাছতে মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছিল দুয়োৰে সন্ধান। অৱশেষত পুনৰ জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী। আমাৰ 20 তাৰিখ ৰাতিপুৱা মৰিগাঁও জেল কৰ্তৃপক্ষই আমাক এটা খবৰ দিছিলে যে তাত দুগৰাকী কনভিক্ট জিয়াৰুল ইছলাম আৰু সুব্ৰত চৰকাৰ যি দুগৰাকী নেকি পক্সো কেছত তেওঁলোকে দোষী সাব্যস্ত হৈ পেলাই 20 বছৰ তেওঁলোকক কাৰাবাস দিছিলে আৰু সেই সূত্ৰে তেওঁলোকে মৰিগাঁও জেলত আছিল। তো 20 তাৰিখে ৰাতিপুৱা আমাক ঠিক একেবাৰে ৰাতিপুৱা প্ৰায় 5:30 বজাত আমাক খবৰ দিছিলে যে তেওঁলোকে দেৱাল পাৰ হৈ পেলাই ৱালৰ দেৱাল পাৰ হৈ পেলাই পলাই গুচি গৈছে। চ' সেই সময়ত আমি তাত গৈ পেলাই গোটেই কথাখিনি তদন্ত কৰিলোঁ আৰু বিভিন্ন সময়ত আমি তদন্ত কৰি যোৱা 4-5 দিনত বিভিন্ন আমি তথ্য পাতি গোটালোঁ। তেওঁলোকক জেলত কোনে লগ পাব আহিছিলে বা জেলত থাকোঁতে কেনেকুৱা মানুহৰ লগত কথা পাতিছিলে, এনেকুৱা বিভিন্ন ধৰণৰ আমি ইভিডেঞ্চ আমি গোটালোঁ আৰু তাৰপিছত আমাৰ টিমে আমাক SP ছাৰে এটা SIT বনাই দিছিলে আৰু সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে আমি বিভিন্ন সময়ত তদন্ত কৰি পেলাই আমি যোৱাকালি সন্ধিয়া প্ৰায় 6:30 মান সময়ত আমি কৰ্ণাটকৰ চিক্কামাগালুৰু বুলি যিখন জিলা আছে তাৰ একেবাৰে খুব ভিতৰুৱা আৰু খুব দুৰ্গম অঞ্চল, সেইটো গাঁওখনৰ নাম হ'ল কেশাভিমেন বুলি কয়। সেই জেগাটোত আমি এই দুয়োগৰাকী পলাই থকা অৱস্থাত তাত লুকাই থকা অৱস্থাত জিয়াৰুল আৰু সুব্ৰত চৰকাৰক আমি ধৰিবলৈ সক্ষম হ'লোঁ। ইতিমধ্যে আমাৰ টীম আজি 3 দিনমান আগৰ পৰা এটা টীম গৈ হায়দৰাবাদত বাহৰ পাতি আছিলে। প্ৰথমতে এই জিয়াৰুল আৰু সুব্ৰত চৰকাৰৰ যিটো তেওঁলোকৰ অৱস্থিতি আছিল সেইটো হায়দৰাবাদত আছিলে। তাৰ পৰা আকৌ পলাই গৈ পেলাই কৰ্ণাটকৰ চিক্কামাগালুৰু ভিলেজৰ খুব দুৰ্গম অঞ্চল, ৰাবাৰ বাগান এইবোৰ পাহাৰৰ ওপৰত, তাত গৈ আছিলে, লুকাই আছিলে আৰু আমাৰ টীমে গৈ পেলাই কৰ্ণাটক পুলিচৰ সহায়ত এটা জইণ্ট অপাৰেশ্যনত কৰি পেলাই তেওঁলোকক ধৰিলে আৰু ইতিমধ্যে আমাৰ যাৱতীয় কাম কাজখিনি ইতিমধ্যে তাত হৈ গৈছে। আমি অনাৰেবল কোৰ্টৰ পৰা আমি ট্ৰানজিট ৰিমাণ্ড পালে আমি তেওঁলোকক লৈ আহিম আৰু ইতিমধ্যে আমি আকৌ এটা টীম পঠিয়াইছোঁ তেওঁলোকক লৈ আহিবৰ কাৰণে। ইতিমধ্যে এই সংক্ৰান্তে আমি 20 তাৰিখে 212/25 212/25 নম্বৰৰ এটা মৰিগাঁও সদৰ থানাত আমাৰ কেছ ৰেজিষ্টাৰ হৈছে জিয়াৰুল আৰু সুব্ৰতৰ এগেইনষ্টত। তদুপৰি জিয়াৰুলৰ এগেইনষ্টত আকৌ এটা কেছ ৰেজিষ্টাৰ হৈ আছিলে, এইটো সকলোৱে জানে, সি আকৌ এবাৰ পলাইছিলে 263/24। চ' আমি আইনমতে এওঁলোকৰ ওপৰত যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম আৰু ইতিমধ্যে আমাৰ যিখিনি 212/25 যিটো নতুন কেছ, সেই কেছ সম্পৰ্কে আমাক তাত এৰেষ্ট কৰা হৈছে। আমি কথাখিনি চাই আছোঁ, তদন্ত কৰি আছোঁ। তেওঁলোক আহি পালে আমি গোটেই কথাখিনি ওলাই পৰিব, ইয়াত কোন মানুহ ইনভল্ভ আছে, কেনেকৈ পলাবলৈ পালে ইনভল্ভ। এতিয়া আমি সদ্যহতে আমি ক'ব পৰা অৱস্থাত নাই, কিন্তু আমি তেওঁলোকক সোধপোছ তেনেকৈ কৰিব পৰা নাই। আমি সোধপোছ কৰিলে ডেফিনেটলি এই তদন্তত গোটেই কথাখিনি ওলাব আৰু ইয়াত কোন মানুহ ইনভল্ভ আছে বা কেনেকৈ তেওঁলোকে পাৰ হৈ গ'ল। আৰু সেইদিনাখন যেতিয়া পাৰ হৈ গৈছিলে তাত যদি আপোনালোকে দেখিছে ছবি, তাত গামোচা আৰু বিচনা চাদৰ যোৰা দি পেলাই লোৰ ক্লেইম লগাই পেলাই হাকোটাৰ সহায়ত তেওঁলোকে পাৰ হৈ গৈছিলে। চ' সেই কথাখিনি আমি পুংখানুপুংখভাৱে আমি তদন্ত কৰি আছোঁ আৰু কেইবাটাও আমাৰ ওচৰত কেইবাটাও খবৰ আছে। চ' সেইবিলাকৰ আমি সত্য নিৰূপণ কৰিব লাগিব আৰু অনাগত দিনত আমি তদন্ত কৰিলে গোটেইখিনি কথা ওলাই পৰিব। না, আমি এতিয়া প্ৰথম যিখিনি আমি গম পাইছোঁ, প্ৰাথমিক যিটো আমাৰ তদন্ত, তাত দেখিছোঁ যে জিয়াৰুল ইছলামৰ কোনোবা দূৰ সম্পৰ্কীয় বা চিনাকি মানুহ কৰ্ণাটকৰ সেইবিলাক জেগাত অসমৰ বিভিন্ন এৰিয়াৰ মানুহ আছে, বিশেষকৈ
তেনেকুৱা আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত ঘৰ হয় জিয়াৰুল ইছলামৰ, নিচামাৰীত ঘৰ। চ' সেই তেনেকুৱা আমি দূৰ সম্পৰ্কীয় মানুহ থকা বুলি গম পাইছোঁ। সেই কথাটো আমি তদন্ত কৰিব লাগিব। তাত গৈ পেলাই কেনেকৈ থাকিলে, গ'ল কেনেকৈ, ইয়াৰ পৰা পলাই, কাৰ সহায়ত পলাই গ'ল, কেনেকৈ পলাই গ'ল, কোনে কি সহায় কৰিলে, এই গোটেই কথাখিনি আমি তদন্ত কৰি আছোঁ। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, NC Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।